হিন্দু মুছলমান বাদ দিয়ক, চাচা আৰু মামাক ব্ৰহ্মপুত্ৰত দলিয়াই দিয়ক। এতিয়া এটা বিধায়কে মোমাই কেনেকে কপাই আছো, মোৰ লগত যদি 10টা 15টা 20টা বিধায়ক হয় নহয়, মোমাই একদম এনেকে থাকিব লাগিব, বুজিলে নাই? একদম স্পষ্ট কথা, যদি অসমক বচাব লাগে তেতিয়াহ'লে মোমাইক ব্ৰহ্মপুত্ৰত দলিয়াই পেলাব পাৰিবই লাগিব। হাত চাপৰি নাই, অলপ বেয়া পাইছে যেন লাগিছে। মোমাইক দলিয়াব লাগিবনে নাই? মোমাইক দলিয়াব লাগিবনে নাই? মোমাইক দলিয়াব লাগিবনে নাই? লাগিব। ঢিলা হৈ থাকিলে নহব, কিন্তু মোমাইৰ লগতে চাচাকো, কিন্তু মামাৰ লগত চাচাকো দলিয়াব লাগে। মোক বহুতে কৈ থাকে, এই বোলে তই কেলে চাচাক গালি পাৱ? চাচাই বোলে একদম পূজাইত বৰ ধুনীয়া হস্পিটেল খুলিছে। মই সুধো, বোলো চাচাই ফ্ৰীকে কাৰোবাৰ ট্ৰিটমেণ্ট কৰে নেকি? মই আপোনালোকক ইয়াত সুধিছো, আপোনালোকতো পূজাই মানুহ, আপোনালোকতো চাচাৰ সমষ্টিৰ মানুহ, হয়নে নহয়? মই চবকে সুধিছো, ইয়াৰ ভিতৰত কিমানজন মানুহক এতিয়ালৈকে চাচাই পইচা নোহোৱাকে ট্ৰিটমেণ্ট কৰি দিছে? নাই, যিমানজনে ট্ৰিটমেণ্ট পাইছে চাচাৰ পৰা ফ্ৰীকে, হাতখন দাঙি দিয়ক। নাই, যিবিলাকে ফ্ৰীকে পাইছে, মই আকৌ কৈছো, চাচাৰ পৰা মৌলানা বদৰুদ্দিন আজমলৰ হস্পিটেলত, হামছ হস্পিটেলত কোনে এতিয়ালৈকে ফ্ৰীকে চিকিৎসা কৰিবলৈ সুবিধা পাইছে? সুবিধা পোৱা আপোনালোকতো বদৰুদ্দিন আজমলৰ ভায়েকৰ সমষ্টিত, তেওঁৰ নিজৰ সমষ্টিৰ মানুহ, আপোনালোকে যিবিলাকে ফ্ৰীকে ট্ৰিটমেণ্ট কৰিবলৈ পাইছে হাতখন দাঙি দিয়ক। ফ্ৰীকে ট্ৰিটমেণ্ট কৰিবলৈ পাইছে নেকি? তেতিয়াহ'লেতো তেওঁ সেৱা কৰা নাই, হয়নে নহয়? তেতিয়াহ'লেতো তেওঁ বেপাৰ কৰিছে। টকা দি এতিয়ালৈকে কোনে চিকিৎসা কৰিছে? হাতখন ডাঙৰ। মই অসমৰ মানুহক দেখুৱাব খুজিছো, এই যে বদৰুদ্দিন আজমলৰ হোটেল, কি কয়, হস্পিটেল, হামছ হস্পিটেলত চবে টকা দিকে বোলে চিকিৎসা কৰে, হয় নেকি? বদৰুদ্দিন আজমলৰ হস্পিটেলত ফ্ৰীকে নকৰে নেকি? মই আকৌ বাহিৰত নিউজ লাইভত আকৌ চাই থাকো, মামাৰ চেনেলত দেখি আছো, বোলে বদৰুদ্দিন আজমলৰ হস্পিটেলত বোলে ফ্ৰী ট্ৰিটমেণ্ট কৰি দিয়ে মুছলমান মানুহবিলাকক। নকৰে নেকি? নকৰে। আৰু এটা কথা শুনো দেই, এই বোলে মোমাই কি চাচাই বোলে ছুপাৰ 40 বনাইছে, ছুপাৰ 40। মই আপোনালোকক সুধিব খুজিছো যে চাচাই ইয়াত থকা কিমান মানুহৰ ল'ৰা ছোৱালীক বিনামূলীয়াকৈ চাচাৰ স্কুলত ছুপাৰ 40 পইচা নিদিয়াকে ফ্ৰীকে কিমান মানুহক পঢ়ুৱাই দিছে? হাত দাঙিব লাগে। ফ্ৰীকে পঢ়ুৱাই দিয়া মানুহবিলাক হাতখন ডাঙক। ফ্ৰীকে পঢ়ুৱা বিলাকক হাতখন ডাঙক। আপোনালোকে নাই ক'ব নালাগে, খালি ফ্ৰীকে পঢ়ুৱা চাচাই, ফ্ৰীকে ছুপাৰ 40 পঢ়ুৱা আপোনালোকৰ ল'ৰা ছোৱালী কাক পঢ়ুৱাইছে? হাতখন দাঙি দিয়ক। একজনকো পঢ়ুৱা নাই, পইচা দি পঢ়ুৱাইছে কিমানক? আজি এই জুলুঙৰ মেকুৰীটো ওলাই পৰিলে, অসমৰ মানুহে ভাবি আছিলে যে বদৰুদ্দিন আজমলে মুছলমান মানুহক ফ্ৰীকে পঢ়ুৱাই আছে। ফ্ৰীকে পঢ়ুৱা নাই। এই ফ্ৰীকে পঢ়ুৱাইছে নেকি? ভালকে কওক আকৌ, পঢ়ুৱাইছে নেকি? নাই পঢ়ুৱা। ফ্ৰীকে ট্ৰিটমেণ্ট কৰি দিছে নেকি? ফ্ৰীকে চিকিৎসা কৰি দিছে নেকি? না। মই এতিয়া সুধিব খুজিছো, মই শুনিছো বোলে বদৰুদ্দিন আজমলৰ হস্পিটেল আৰু বদৰুদ্দিন আজমলৰ বোলে ছুপাৰ 40 বৰ ডাঙৰ বিল্ডিং বনাইছে, হয়নে? মই শুনিছো এইবিলাক বোলে বদৰুদ্দিন আজমলৰ পকেট
টকা নহয় বোলে বহুত কিটা বৰদিন বনৰ বোলে হস্পিটেলৰ বিল্ডিং বাহিৰৰ পৰা অনা টকাৰে বোলে বনাইছে হয় নেকি মই শুনিছো হয় নেকি বাৰু আপোনালোকক শুনিছো দেই মোক কালি কোনোবা এজনে হোৱাটছআপ কৰিছে আজি ইয়ালৈ আহিম বুলি ভাবি এজন মানুহে মোক হোৱাটছআপ কৰি কৈছে যে ছাৰ আপুনি এটা কথা জানেনে বদৰুদ্দিন আজমলৰ আমুক হস্পিটেলখনৰ আমুক বিল্ডিংটোৰ নামো লিখি দিছে আমুক বিল্ডিংটো আমুক আৰবৰ আমুক কিবা আমুকৰ পৰা অহা টকাৰে সেই বিল্ডিংটো বনাইছে হস্পিটেলখন আকৌ মুছলমানৰ কাৰণে অহা টকাৰে বনাইছে হয় নেকি বহুত কেইটা বিল্ডিং গোটেইখন হয়তো নহয় বনাইছে নেকি মই নাজানো আপোনালোকে জানিব মুছলমান মানুহবিলাকেতো জানিব বাহিৰৰ পৰা অহা মুছলমান মানুহৰ জাকাতত অহা বা মুছলমান মানুহৰ ইয়াৰ বস্তু বিলাই দিবৰ কাৰণে অহা টকাৰ পৰাও বিল্ডিং বনাইছে নেকি বনাইছে নেকি তেতিয়াহ'লেতো পুৰা ফ্ৰী দিব লাগে হস্পিটেলত হয়নে নহয় তাৰমানে চাচাই ভূতো লৈছে পইচাও লৈছে নামো লৈছে পইচাও লৈছে হয়নে বা চাচা বেপাৰটোহে ভাল হৈছে খালি অকল মাজে মাজে মুছলমান কৰি থাকিলে হৈ গ'ল হয়নে মোমাই হিন্দু কব চাচাই মুছলমান কব হয়নে মামাই জয় শ্ৰীৰাম কব চাচাই কি কব মই কৈ দিলে বেয়া পাব কাৰণে মই কোৱা নাই কব যে এই ধৰ্মত আত্মিছে এনেকে কব মামাই কব জয় শ্ৰীৰাম চাচাই কি বুলি কব জোৰকে কি বুলি কব এনেকে আমাৰ ভিতৰত কাজিয়া লগাই থাকিব বুজিছে নাই তাৰ পাছত মুম্বাই বনাব কি ইণ্টাৰনেশ্যনেল হস্পিটেল কি কয় স্কুল কি নাম চাচাই ছুপাৰ পৰ্টি মুম্বাই কি বনাইছে মুম্বাই ইণ্টাৰনেশ্যনেল স্কুল বনাইছে কি নামটো বন্ধ্যা ইণ্টাৰনেশ্যনেল স্কুল তাত অসমলৈ পঢ়িবই নোৱাৰে ফিজ ইমান বেছি চাচাৰ হস্পিটেলতো বোলে ইমান ফিজ বেছি নহয় চাচাই বোলে কেতিয়াবা সমষ্টিৰ মানুহবিলাকক বোলে 5 লাখ টকা হলে মানে বিল 5,000 টকা কমাই দিয়ে বোলে মই শুনিছো হয় নেকি 5,000 টকা বোলে কমাই দিয়ে হয় নেকি মুম্বাই আৰু চাচাৰ বেপাৰটো মামা আৰু চাচাৰ বেপাৰটো বুজি পালে আমি হিন্দু মুছলমান কাজিয়া কৰি থাকিম সিহঁতি আমাৰ পকেটটো লুটি থাকিব হয়নে নহয় যদি হয় হিন্দু মুছলমান বাদ দিয়ক চাচা আৰু মামাক ব্ৰহ্মপুত্ৰত দলিয়াই দিয়ক হাততালি জোৰকে বজোৱা নাই হিন্দু মুছলমান এক হো হিন্দু মুছলমান এক হো হিন্দু মুছলমান এক হো হিন্দু মুছলমান এক হো অসমৰ সকলো ৰাইজ এক হো সাম্প্ৰদায়িকতাবাদ বাদ দিয়ক সাম্প্ৰদায়িকতাবাদ বাদ দিয়ক হিন্দু মুছলমানৰ কাজিয়া আমাক নালাগে মূল্যবৃদ্ধি ৰোধ কৰক মূল্যবৃদ্ধি ৰোধ কৰক মূল্যবৃদ্ধি ৰোধ কৰক বস্তুৰ দাম কমাই দিয়ক স্মাৰ্ট মিটাৰ দাম কমাই দিয়ক স্মাৰ্ট মিটাৰ বন্ধ কৰক স্মাৰ্ট মিটাৰ বন্ধ কৰক স্মাৰ্ট মিটাৰ বন্ধ কৰক কৃষক মুক্তি সংগ্ৰাম সমিতি জিন্দাবাদ